আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস গোটেই পৃথিৱীৰ লগত ভাৰতবৰ্ষইও পালন কৰি আছে। ভাৰতবৰ্ষৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল কলেজ সকলোতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ গছনি লগোৱা, চাফ চিকুণ কৰা, বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হৈছে, বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰা হৈছে। কিন্তু এইখিনিতে শেষ নহয়। বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি অকল 5 জুন তাৰিখে যে বিশ্ব পৰিৱেশ দিৱস হিচাপে গছ গছনি ৰুওঁ, এইখিনিতে শেষ নহয়। বিশ্ব পৰিৱেশ দিৱস বিশ্বৰ পৰিৱেশৰ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি, পৰিৱেশ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গোটেই জীৱন, গোটেই বছৰটো একে নিয়ম, একে নীতিৰ মাজত চলিব লাগে। গছ গছনি কমকৈ কাটিব লাগে, বেছিকৈ লগাব লাগে। বৰ্তমান পৰিৱেশখন প্ৰদূষিত হৈ আছে। অত্যাধিক গছ গছনি কটা, জনসংখ্যা বৃদ্ধি আৰু লগতে কল কাৰখানাৰ ধোঁৱা, বিভিন্ন ধৰণৰ ইঞ্জিন চালিত গাড়ী মটৰৰ কাৰণে বা আধুনিক বিশ্বখনত বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱা বিভিন্ন কোম্পানী বা কল কাৰখানা আদি আৰু বহুতোখিনি প্ৰচেষ্টা হাতত লৈছে। উদ্যোগীকৰণৰ ক্ষেত্ৰত বিশ্ব আগুৱাই গৈছে। এইবিলাকৰ ফলত পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। যেনেদৰে পানী নষ্ট হৈছে, মাটিও নষ্ট হৈছে, গছ গছনি নষ্ট হৈছে, বায়ু নষ্ট হৈছে। এই গোটেইখিনিৰ প্ৰভাৱত আজি গোটেই পৃথিৱীখন প্ৰদূষিত হ'বলৈ ধৰিছে। গতিকে আমি সকলো দিশতে লক্ষ্য ৰাখিব লাগে। অকল বিশ্ব পৰিৱেশ দিৱস হিচাপে 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰি এইখিনিতে শেষ কৰি থৈ দিলে নহ'ব। আজি যিখিনি গছ গছনি লগোৱা হৈছে, এই গছ গছনিখিনি গোটেই বছৰৰ কাৰণে এইখিনিৰ তলত কাটিব লাগিব। এইখিনিৰ যি সময়ত যিখিনি লগাব লাগে, গছ গছনিৰ সেৱা যত্ন কৰিব লাগে, পৰিৱেশৰ সেৱা যত্ন কৰিব লাগে। এইবিলাক বিভিন্ন বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ। আৰু এই গোটেই বছৰ যাতে পৰিৱেশৰ ওপৰত আমাৰ কঠোৰ নজৰ থাকে, লক্ষ্য থাকে, পৰিৱেশ সংৰক্ষণৰ ওপৰত আমি সদায় অটুট থাকোঁ, এইখিনি চিন্তা কৰা দৰকাৰ। ধন্যবাদ। এইখিনিতে কৈ আজিৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।